অ', মই লগৰজনে যাম, দুটা হ'বনে? হ'ব আহা। মানে ৰুম বেলেগ বেলেগ হ'বনে? একেটা ৰুমতে দিগদাৰ হ'ব? ৰুম বেলেগ বেলেগ আছে। ৰুম বেলেগ বেলেগ আছে? আছে ঠিক আছে ন? ঠিক আছে কিমান দিব লাগিব? কল ৰেকৰ্ডিংটো অলপ সময় পিছতে মই আপোনালোকক সম্পূৰ্ণকৈ শুনোৱাম। সাংস্কৃতিক নগৰী যোৰহাটত সংঘটিত হৈছে মানৱ সমাজক লজ্জিত কৰা অতি জঘন্য ঘটনা। হয়, 1500 টকাৰ পৰা 3000 টকালৈ উঠিছে কেঁচা মঙহৰ দাম। মই কল ৰেকৰ্ডিংটো সম্পূৰ্ণকৈ অলপ সময় পিছতে আপোনালোকক শুনোৱাম, যিহেতু যোৰহাট সাংস্কৃতিক নগৰী যোৰহাটত অতি নিৰ্লজ্জ কাণ্ড সংঘটিত হৈছে যোৰহাটৰ অৰবিট হোটেলছত। দেহ ব্যৱসায় ৰমৰমীয়া ব্যৱসায় চলি আছে যোৰহাটৰ অৰবিট হোটেলছত। আৰু কালিৰ দিনটোত আৰক্ষীয়ে গোটেই হোটেলত তালাচী অভিযান চলাই বহু কেইগৰাকী যুৱক যুৱতীৰ লগতে বহু আপত্তিজনক সা সামগ্ৰী সেই হোটেলৰ পৰা উদ্ধাৰ কৰা হয়। মই কল ৰেকৰ্ডিংটো আপোনালোকক শুনুৱাইছোঁ। কল ৰেকৰ্ডিংটো আপোনালোকে অলপ শুনি লওক, তাৰপিছত পুনৰ আপোনালোকক জনাই আছোঁ। মই লগৰজনে যাম, দুটা হ'বনে? হ'ব আহা। মানে ৰুম বেলেগ বেলেগ হ'বনে? একেটা ৰুমতে দিগদাৰ হ'ব? ৰুম বেলেগ বেলেগ আছে। ৰুম বেলেগ বেলেগ আছে? আছে ঠিক আছে ন? ঠিক আছে কিমান দিব লাগিব টোটেল দুটা গ'লে? হোটেলত 500, ছোৱালী 1000, এজনৰ লগ। অকণমান কিবা কম? নাই তাত কমাব নোৱাৰিম নহয়। হোটেলতো 500 দিব লাগিব। ছোৱালী 500, মই 500 লওঁ, 1500 টকা হয়হে। গম পাইছোঁ, কিবা এটা মিলাই লওক। 2500 টকা ল'ব। নাই নহ'ব, বেয়া নাপাব। 3000 লাগিব ন? হ'ব, মই কৈ আছোঁ। ভাল আছেনে? আছে গোটেই কেইজনী আছে। মানে ধুনীয়া দুটা লাগে একদম। হ'ব আহা। হ'ব ন? ক'ত যাব লাগিব? অৰবিটত অৰবিটত কি ক'মগৈ? তলত 500 টকা 500 দি উঠি আহিলেই হ'ব। মানে 500 মানে দিলে গম পাই যায় নেকি? মানে তলত দিলে গম পাই যাব নেকি? গম পাই তলত গম পাই নহয়। হয়, মানে মই এনেকৈ ক'লে হ'ল ন, বাইদেউ ওচৰত যাওঁ বুলি? একো ক'ব নাযাওঁ, 500 দি উঠি আহিলেই হ'ব। তেওঁলোকে কৈ দিব ন ক'ত যাব লাগিব? হ'ব। কল ৰেকৰ্ডিংটো শুনিলে। এই কল ৰেকৰ্ডিংটোত আপোনালোকে প্ৰমাণ পাই গ'ল যে আচলতে সেই অৰবিট হোটেলছত কেনেকৈ তাৰ দেহ ব্যৱসায়ৰ কাৰণে দৰদাম চলে প্ৰতিটো দেশৰ ওপৰত। আৰু ইয়াতে যিসকল ব্যক্তিয়ে মুখ্যভাৱে জড়িত হৈ আছে, তেওঁলোকে টাৰ্গেট কৰে প্ৰতিটো দুখীয়া ঘৰৰ, আৰ্থিকভাৱে দুৰ্বল ঘৰৰ ছোৱালীক। লগতে এই ব্যৱসায়ৰ লগত কেৱল সেই আৰ্থিকভাৱে দুৰ্বল ঘৰৰ ছোৱালীসকলেই নহয়, বহু বিবাহিতা মহিলাও কিন্তু এই ঘটনাটোৰ লগত, এই ব্যৱসায়টোৰ লগত জড়িত হৈ আছে। আৰক্ষীয়ে গোটেই তালাচী কৰি বহু কেইগৰাকী যুৱক যুৱতীক তাৰ পৰা লৈ আহে। আৰু গোটেই ঘটনাটো বৰ্তমান তদন্ত প্ৰক্ৰিয়াত চলি থাকিব। কেনেকৈ সেই হোটেলত এইদৰে ব্যৱসায় তেওঁলোকে চলাব পাৰিলে, কিমান দিনৰ পৰা এই ব্যৱসায় তেওঁলোকে চলাইছে, আৰু কেনেকৈ আৰক্ষীয়ে এই গোটেই খবৰটোৰ উমান পাইছিল, কেনেকৈ উমান পায় সেই হোটেলত এইদৰে তালাচী কৰি এই গোটেই তেওঁলোকৰ যি দেহ ব্যৱসায় যি ঘাটি, সেই ঘাটি উৎখাত কৰিলে, সকলোখিনি কথা পিছলৈ পোহৰলৈ আহিব।